হাই ছেকেণ্ডেৰী ৰিচিকিঙৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰে আপোনালোকৰ মাৰ্কছ কমি যাব নেকি? এই কথাটো মোক বহুতে সুধিছে, কাৰণ বহুতে তেনেকুৱা এটা সন্দেহ হৈছে, কাৰণ যদি এপ্লাই কৰোঁ ৰিচিকিঙৰ কাৰণে মাৰ্কছ বঢ়াক চাই কমি যাব নেকি? চাওক, এই প্ৰশ্নখিনি মই সকলোখিনি উত্তৰ দিম, খালি ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি চেনেলটো নতুন প্লিজ ছাবস্ক্ৰাইব কৰি লওক, কাৰণ মই এনেকুৱা টাইপৰ জব ৰিলেটেড বা এনেকুৱা এক্সাম ৰিলেটেড ভিডিঅ'ছখিনি আনি থাকোঁ। তেতিয়াহ'লে চাওক, যদি আপোনালোকে ভাবিছে যে আপোনালোকে ৰিচিকিঙৰ কাৰণে এপ্লাই কৰে, প্ৰথম কথাটো এইটো, কাৰণ এনেই এপ্লাই কৰিব দৰকাৰ নাই। আপোনাৰ যদি কনফিডেঞ্চ আছে যে হয় মই যদি এপ্লাই কৰোঁ মোৰ মাৰ্কছ বাঢ়িব, অথবা মই ইমানখিনি মই 90 কৰি আহিছিলোঁ, 90 পাবই লাগিছিল, 90 কৰি আহিছিলোঁ, এটলিষ্ট মই 85 হ'লেও পাব লাগিছিলে, কিন্তু মই পালোঁ 40 বা 50 বা তেনেকুৱা টাইপৰ যদি কিবা ছিটুৱেশ্যন হৈছে, তেতিয়াহ'লে আপোনালোকে ৰিচেকিঙৰ কাৰণে এপ্লাই কৰক। কাৰণ চাওক, এনেই 500 টকাটো কাৰো এনেই অহা নাই, কাৰণ মিছামিছিকৈ যদি আপোনালোকে এপ্লাই কৰে, মাৰ্কছ যদি নাবাঢ়ি ছেইম আহে, যদি 40 পাইছে 40 আহে, যদি নাবাঢ়ে তেতিয়াহ'লে আপোনাৰ কোনো লাভ নাই, প্ৰথম কথা। দ্বিতীয়তে, আজিলৈকে যিমানখিনি এপ্লাই কৰিছে ৰিচিকিঙৰ কাৰণে কাৰো মই কমি অহা দেখা নাই। যিমানখিনিলৈকে মই কৰা দেখিছোঁ, কাৰো তেনেকৈ মাৰ্কছ কমি অহা দেখা নাই। হয়তো কাৰোবাৰ 1-2 নম্বৰ বাঢ়ে, মান নহ'বা ছেইম আহে। আৰু যদি বাঢ়ে, তাৰ যোনখন গাইডলাইন দিছিলে SSCৰ, সেই গাইডলাইনখনৰ মতে মই আপোনালোকক কওঁ, যদি আপোনালোকৰ কেনেবাকৈ মাৰ্কছ বাঢ়ে বা কেনেবাকৈ মাৰ্কছ কমে, মই যিমান দূৰলৈকে গম পাইছোঁ আগৰ মাৰ্কশ্বিটখন ঘূৰাই দিব লাগিব, তাৰপিছত নতুন মাৰ্কশ্বিটখন আপোনালোকক দি দিয়া হ'ব। তাৰপিছত 3 নম্বৰ কথা এইটোৱে যে আপোনালোকে যদি তেতিয়াহ'লে ৰিচেকিং কৰিম বুলি ভাবিছে, সেই গাইডলাইনখনত আৰু এটা কথা লিখা আছে, তেনেকৈ চিধাকৈ লিখি দিয়া আছে যে মাৰ্কছ বাঢ়িবও পাৰে, একেও থাকিব পাৰে বা কমিব পাৰে। সেইকাৰণে কৈছোঁ, এই গাইডলাইনখনৰ মতে আপোনালোকে যদি কনফিডেঞ্চ আছে তেতিয়াহ'লে এপ্লাই কৰক, আৰু যদি কনফিডেঞ্চ নাই তেতিয়াহ'লে এনেই মিছাতে এপ্লাই কৰিব নোৱাৰে, কাৰণ লষ্ট আপোনাৰে হ'ব, আৰু লগতে 500 টকাও যাব। তাৰ লগতে আপোনালোকৰ যদি মাৰ্কছ কমি আহে তেতিয়া আপোনালোকৰে লষ্ট হ'ব। সেইকাৰণে চাই চিতি কৰক। আৰু আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে, মোক কণ্টেক্ট কৰক, মই ধুনীয়াকৈ এপ্লাই কৰি দিম। বহুতে প্ৰব্লেম পাইছে এপ্লাই কৰে, মোক কণ্টেক্ট কৰক, মই এপ্লাই কৰি দিম। ধন্যবাদ।